আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রাহমানির রাহিম। সূরা আল কদর মহিমান্বিত। সূরা নম্বর ৯৭, মোট আয়াত ৫, মোট রুকু ১। পরম করুণাময়। আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রাহমানির রাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম করুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। এক নম্বৰ আয়াত। মই ইয়াক কোৰআন কদৰৰ ৰাতি অৱতীৰ্ণ কৰিছোঁ, আৰু কদৰৰ ৰাতিটোনো কি তুমি জানানে? ২ নম্বৰ আয়াত। কদৰৰ ৰাতিটো ১০০০ মাহতকৈও শ্ৰেষ্ঠ। ২ নম্বৰ আয়াত। আৰু কদৰৰ ৰাতিটোনো কি তুমি জানানে? ৩ নম্বৰ আয়াত। কদৰৰ ৰাতিটো ১০০০ মাহতকৈও শ্ৰেষ্ঠ। ৪ নম্বৰ। ফেৰেশতাসকলে আৰু ৰুহে জিব্ৰাইল আ. তেওঁলোকৰ প্ৰভুৰ সকলো আদেশ লৈ এই ৰাতি অৱতৰণ কৰে। ৫ নম্বৰ আয়াত। এইটো এটা শান্তি আৰু নিৰাপত্তাৰ ৰাতি, ই প্ৰভাত উদয় নোহোৱালৈকে থাকে। এইটো সূৰা আল কদৰ, মক্কাত অৱতীৰ্ণ। এইটো সূৰাৰ অৰ্থ হ'ল মহিমান্বিত, মৰ্যাদাপূৰ্ণ ৰাতি। এইটো চবে কদৰৰ মানে কদৰৰ ৰাতিৰ মানে কোৰআন শৰীফ অৱতীৰ্ণ হৈছে ৰোজাৰ মাহৰ শেষৰ 10টা ৰাতি, বেজোৰ ৰাতিত, মানে যিকোনো এটা ৰাতিত কোৰআন শৰীফ নাজিল হৈছে। সেইটো কদৰৰ ৰাতি বুলি কয়। সেইটো কোনটো ৰাতি সেইটো আল্লাহেহে জানে, আৰু সেইকাৰণে আমি কদৰৰ ৰাতি অনুসন্ধান কৰিব লাগে। আৰু তেনেকৈ চবে বৰাত, এইটো চবে কদৰ মানে ৰোজাৰ মাহৰ, ৰমজান মাহৰ শেষৰ 10টা দিনৰ ভিতৰত কদৰ ৰাতি মানে চবে কদৰ থাকে। আৰু তেনেকৈ আমাৰ শ্বাবান মাহৰ 14 দিন গৈ, শ্বাবান মাহৰ চান্দৰ 14 দিন গৈ 15 দিনৰ ৰাতি চবে বৰাত আমি পালন কৰিব লাগে। আমি গোটেই ৰাতি জাগিব লাগে, জাগি আজি আৰু সেই ৰাতিটো মৰ্যাদাপূৰ্ণ ৰাতি। হাজাৰ মাহতকৈ আপুনি ৰাতিটো 1000 মাহতকৈ শ্ৰেষ্ঠ। আৰু ইমান সওৱাব এইটো ৰাতিত, আপুনি নিষ্পাপ হৈ যাব, সকলো পাপ আল্লাহে আপোনাৰ মাফ কৰি দিব। এনেকৈ বহুত সওৱাব আছে তাৰমানে এইটো ৰাতি জাগাটো। তেনেকৈ চবে মেৰাজৰ ৰাতি জাগে, চবে বৰাতৰ ৰাতি জাগে। আপুনি ৰাতি জাগিলে, কিছুমান হুজুৰে কৈ আছে যে চবে বৰাতৰ জাগিব নালাগে, চবে মেৰাজৰ জাগিব নালাগে। আপুনি যিমান এনেওতো তাহাজ্জুদ পঢ়ি আপুনি ৰাতি নাজাগে নেকি? 12টাৰ পিছৰ পৰা আপুনি দোৱা দৰুদ পঢ়ে, তাহাজ্জুদ পঢ়ে, কোৰআন পঢ়ে, পঢ়ি থাকে। এনেকৈ জাগা আল্লাহ মানে কি কৈছে, প্ৰথম 7খন আকাশ আছে, 7খন আকাশৰ ওপৰত আল্লাহৰ আৰশ, আল্লাহৰ সিংহাসন আছে। কিন্তু আল্লাহে সদায় ৰাতি 12টাৰ পিছত এই প্ৰথম আকাশখনত আহে তাৰমানে তেখেতৰ বান্দাসকলক কিবা দিবৰ কাৰণে, কিবা কৈ থাকে আল্লাহ তাআলা যে তোমালোকক কাক কি লাগে কৈ থাকা, খুজি থাকা, মই তোমালোকক ইমান দয়ালু আল্লাহ, মৰমীয়াল। কিন্তু আমি সেইটো সময়ত আমি কি কৰোঁ, 12টাৰ পৰা 5টালৈকে ফজৰৰ টাইমলৈকে আমি পূৰা টোপনিত থাকোঁ। তেতিয়া তেওঁলোকে আৰু কি আল্লাহৰ আৰু ৰহমত বৰকত পাব? তেওঁলোকে নাপায়। ফজৰৰ নামাজৰ টাইমতো টোপনি পাৰি থাকে। তেনেকৈ আৰু আল্লাহৰ সন্তুষ্টি পাব নেকি? আল্লাহৰ সন্তুষ্টি পাবলৈ হ'লে আৰামৰ বিচনাখন এৰি পিনি আল্লাহৰ ইবাদত কৰিব লাগিব। আল্লাহে মানুহ আৰু জিনক একমাত্ৰ ইবাদত কৰিবৰ কাৰণেহে সৃষ্টি কৰিছে। অকল খোৱা বোৱা, খেলা ধূলা এইবিলাক কৰিবৰ কাৰণে সৃষ্টি কৰা নাই, হাঁহি ধেমালি কৰিবৰ কাৰণে সৃষ্টি কৰা নাই। অকল আল্লাহ জিন আৰু মানুহক একমাত্ৰ দুটা জাতি, জিন জাতি আৰু মানুহ জাতি, এই দুটা জাতিক একমাত্ৰ ইবাদত কৰিবৰ কাৰণে সৃষ্টি কৰিছে। কিন্তু আল্লাহ যিটো কৈছে সেইটো আমি নকৰোঁৱে, হয়নে বাৰু? একোজন হুজুৰ একোজন কথা কৈ আছে। তেওঁলোকে অকল কোৰআনৰ মতে, কোৰআনত কি আছে সেইটো মতে কওক, চবেই আমি এক হ'ব পাৰিম আৰু ভাল কাম কৰিব পাৰিম। মই ইউটিউব চেনেলটো খুলিছোঁ, জেচমিন বেগম এনালাইটিক্স। এইটো আপোনালোকে বেছিকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। একমাত্ৰ এটা উদ্দেশ্য লক্ষ্য লৈ পিনি এই চেনেলটো খুলিছোঁ। একমাত্ৰ দুখীয়া শ্ৰেণীৰ লোক, অভাৱগ্ৰস্ত লোক, অনাথ মানে এতিম, বিধৱা মানে স্বামী নথকা তিৰোতা,
তেনেকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক সহায় কৰিবৰ কাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ। আপোনালোকে যদি বেছি বেছি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে, মই সেইটো এটা লাইকৰ দ্বাৰা মই উপকৃত হ'ব পাৰিম আৰু আপোনালোকে বিনা হিচাপে জান্নাত লাভ কৰিব ইনশাআল্লাহ। ভাল কামৰ কাৰণে আপোনালোকে দুখীয়া মানুহৰ কাৰণে হস্পিটেল, দুখীয়া মানুহৰ কাৰণে স্কুল, অকল ধনী মানুহবিলাকে দামী দামী স্কুলত পঢ়াই পিনি ল'ৰা ছোৱালী মানুহ কৰে, টিউশ্যন দিয়ে, ভাগে ভাগে টিউশ্যন দিয়ে। কিন্তু দুখীয়া মানুহবিলাকে চাওক, দিন হাজিৰা কৰি খায়, ঠেলা চলাই খায়, ৰিক্সা চলাই খায়, পিলপিলি চলাই খায়। এনেকৈ দুখীয়া শ্ৰেণীৰ মানুহবিলাকে তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়াব নোৱাৰে, ভাল শিক্ষা দিব নোৱাৰে। তেনেকুৱা ভাল ভাল স্কুল হস্পিটেল এইবিলাক যেন আমাৰ মুছলিম মানুহে কৰিব পাৰে আৰু ভাল কামৰ প্ৰতিযোগিতা কৰিব পাৰে আৰু সকলোৱে যেন জান্নাত লাভ কৰিব পাৰে। এইটো দোৱা কৰি মই আজিৰ বক্তব্য সামৰিছোঁ। মোৰ কাৰণে দোৱা কৰিব, আল্লাহ যেন আমাক সকলোকে মাফ কৰি দিয়ে। আজিলৈ